নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ 7 বছৰীয়া কন্যাৰ সৈতে পিতৃৰ ভয়ংকৰ কাণ্ড এক ভয়ংকৰ কাণ্ডই জোকাৰি কৰিছে এখন কাৰাগাৰ নিজ কন্যাৰ লগত দুষ্কৰ্ম কৰাৰ অভিযোগত আদালতে আজীৱন কাৰাদণ্ড বিহে এজন পিতৃক কিন্তু তাৰ পাছতে অভিযুক্তই গ্ৰহণ কৰে চৰমপন্থা মানুহ কিমান বেছি নিজ হলে নিজ কন্যাক বেয়া চকুৰে চাব পাৰে কিমান বেছি নিশংস হলে নিজ কন্যাৰ লগত দুষ্কৰ্ম কৰিব পাৰে আচৰিত গিননীয় লাগিলেও এয়াই যেন সত্য নিজৰ 7 বছৰীয়া কন্যাক ধৰ্ষণ কৰা পিতৃয়ে অৱশেষত গ্ৰহণ কৰিলে চৰমপন্থা এই অভিযুক্তজনক প্ৰায় দুদিন পূৰ্বে আদালতে আজীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল কিন্তু তাৰ মাজতে অভিযুক্তই ফাঁচি লগাই আত্মহত্যা কৰে বুকু কঁপি যোৱা এই জঘন্য কাণ্ড মধ্যপ্ৰদেশৰ খাণ্ডৱা জিলাৰ এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ 8 বছৰ কাম কৰাৰ পাছত পলিটেকনিকৰ 68 জন প্ৰবক্তাই হেৰুৱালে চাকৰি ন্যায় বিচাৰি মুখ্যমন্ত্ৰীলৈ পত্ৰ আছুৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে প্ৰতিবাদ ইয়াৰ মাজতে 68 গৰাকী পলিটেকনিক প্ৰতিষ্ঠাপক প্ৰবক্তাই হেৰুৱালে চাকৰি এই সন্দৰ্ভত ন্যায়ৰ দাবী কৰিছে সদৌ অসম ছাত্ৰ সন্থাই চাকৰি নিয়মীয়াকৰণ কৰাৰ দাবীত ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে প্ৰতিবাদ ইয়াৰ মাজতে 68 গৰাকী পলিটেকনিক প্ৰতিষ্ঠাপক প্ৰবক্তাই হেৰুৱালে চাকৰি এই বিষয়টোক লৈ কালি বিধানসভা উত্তাল কৰিছিল বিৰোধীয়ে চাকৰি ঘূৰাই দিয়াৰ দাবী কৰি চৰকাৰক তীব্ৰ সমালোচনা কৰিছিল বিৰোধীয়ে ইয়াৰ মাজতে এই বিষয়টোত ন্যায়ৰ দাবী বিচাৰি সদৌ অসম ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এক পত্ৰ প্ৰেৰণ কৰে